নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিজ্ঞান অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই দিব্যজ্যোতি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিবলৈ আহিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা আসাম গভটৰ এটা খুব গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনটো 10 তাৰিখ অৰ্থাৎ জুন মাহৰ 10 তাৰিখে প্ৰকাশ পাইছিলে 2024 চনৰ আৰু এই নটিফিকেশ্যনটো প্ৰকাশ পাইছিলে মাৰ্চ মাহৰ 10 তাৰিখৰ যি কেবিনেট বৈঠক হৈছিলে তাৰ কেবিনেট বৈঠকৰ এটা সিদ্ধান্তৰ ভিত্তিত এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে তেওঁলোকে আৰু সেই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা গতিকে সেই নটিফিকেশ্যনটোত কি আছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আগন্তুক সময়ত মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ নটিফিকেশ্যন বা তেনেধৰণৰ খা খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম তেতিয়া মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব সো বলক তেন্তে আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰোঁ সো প্ৰথমে মই আপোনালোকক নটিফিকেশ্যনটোৰ বিষয়ে থুলমূলকৈ কৈ ল'ব বিচাৰিছোঁ এই নটিফিকেশ্যনটোৰ জৰিয়তে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ যিসমূহ শিক্ষক পদ টিচাৰ্ছৰ যিসমূহ পোষ্ট আছিলে লগতে নন টিচিং ষ্টাফ যেনেদৰে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিসমূহ পদ থাকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেই পদসমূহৰ ক্ষেত্ৰত 2013 চনত অসম চৰকাৰে বিভিন্ন ভেঞ্চাৰ স্কুলৰ বহুতো পদ তেওঁলোকে প্ৰাদেশিকীকৰণ কৰিছিলে প্ৰাদেশিকীকৰণ মানে প্ৰভিন্সিয়েলাইজ কৰিছিলে গতিকে যিসমূহ পদৰ প্ৰভিন্সিয়েলাইজড হৈছিলে সেই পদসমূহৰ বহু শিক্ষক অৰ্থাৎ সেই পদসমূহত যিসকল শিক্ষক আছিলে যিসকল শিক্ষকে কাম কৰি আছিলে তাৰে বহুতো কাম কৰি আছে বৰ্তমান আৰু বহু সংখ্যক ৰিটায়াৰ হৈ গ'ল আৰু বহু সংখ্যকৰ মৃত্যু ঘটি গ'ল অৰ্থাৎ কাৰণ সেই সময়ত যিসমূহ ভেঞ্চাৰ স্কুলত শিক্ষক আছিলে তেওঁলোকৰ বয়সো বহুত হৈ গৈছিলে তেওঁলোকে বহু দিনৰ পৰা তেওঁলোকে খাটি আছিলে কিন্তু তেওঁলোকৰ পদটো প্ৰভিন্সিয়েলাইজড হোৱা নাছিলে কিন্তু 2013 চনত ফাইনেলি তেওঁলোকৰ পদসমূহ প্ৰভিন্সিয়েলাইজড হৈছিলে বহুতো স্কুল আছিলে তেনেধৰণৰ আৰু স্কুলসমূহৰ প্ৰত্যেকটো পদ নহয় কিন্তু চৰকাৰী যিসমূহ ক্ৰাইটেৰিয়া আছিলে অৰ্থাৎ চৰকাৰে যিসমূহ ডকুমেণ্টছ বিচাৰিছিলে তেওঁলোকৰ পৰা আৰু সেই ডকুমেণ্টছসমূহ যিসকলে ফুলফিল কৰিব পাৰিছিলে তেওঁলোকৰহে পদসমূহ প্ৰভিন্সিয়েলাইজড হৈছিলে অৰ্থাৎ এখন স্কুলত 20 জন যদি শিক্ষক আছে তাৰে হয়তো 20 জনৰ হোৱা নাই 10 জন বা 12 জনৰহে হৈছিলে বা 6-7 জনৰহে প্ৰভিন্সিয়েলাইজড হৈছিলে এতিয়া কথা হ'ল যে সেই প্ৰভিন্সিয়েলাইজড যিসমূহ পদ হৈছিলে অৰ্থাৎ যিসমূহ পদ প্ৰাদেশিকীকৰণ কৰিছিলে চৰকাৰী কৰিছিলে সেই পদসমূহৰ এগেইনষ্টত যিসমূহ শিক্ষক আছিলে তেওঁলোকৰ বহু সংখ্যক ৰিটায়াৰ হৈ গ'ল বহু সংখ্যকৰ মৃত্যু হ'ল গতিকে সেই পদসমূহ যিসমূহ পদ আছিলে সেই পদসমূহৰ এতিয়ালৈকে কিন্তু যিসমূহ পদ খালী হৈ গ'ল মানে প্ৰভিন্সিয়েলাইজড হোৱাৰ পাছত সেই পদসমূহৰ ক্ষেত্ৰত কিন্তু চৰকাৰে নতুনকৈ তাত ৰিক্ৰুটমেণ্ট কৰিব পৰা নাছিলে অৰ্থাৎ সেই পদসমূহত নতুন এজন শিক্ষকক নিযুক্তি দিয়া নাছিলে সেই পদসমূহ তেনেদৰে খালী হৈ গ'ল প্ৰভিন্সিয়েলাইজড হৈ গ'ল কিন্তু খালী হৈ গ'ল পদসমূহ সেই 2013 চনত যিসমূহ পদ প্ৰাদেশিকীকৰণ হৈছিলে তাৰে কিন্তু বহু শিক্ষক এতিয়াও কাম কৰি আছে ভেঞ্চাৰ স্কুলৰ যিসমূহ শিক্ষক আছিলে এতিয়া তেওঁলোক ভেঞ্চাৰ হৈ থকা নাই তেওঁলোকক চৰকাৰীকৰণ কৰা হ'ল লগতে যিসমূহ পদ খালী হৈ গ'ল তেওঁলোকৰ ৰিটেনশ্যন নাম্বাৰটো নথকাৰ কাৰণে সেই পদসমূহত চৰকাৰে নিযুক্তি দিব পৰা নাছিলে আৰু ৰিটেনশ্যন নাম্বাৰটো হ'ল যে এজন শিক্ষকে যেতিয়া নিযুক্তি পায় তেওঁ এটা ক্ৰিয়েশ্যন নাম্বাৰ থাকে প্ৰথমে যেতিয়া এটা পদ ক্ৰিয়েট কৰে সেইটো ক্ৰিয়েশ্যন নাম্বাৰ থাকিব আৰু যেতিয়া সেই পদটোত শিক্ষকজন ৰিটায়াৰ্ড হৈ যাব সেই ৰিটায়াৰ্ড হৈ যোৱা শিক্ষকজনৰ এগেইনষ্টত নতুন এজন শিক্ষকক যেতিয়া তাত নিযুক্তি দিব তেতিয়া তাত এটা কি লাগিব ৰিটেনশ্যন নাম্বাৰ লাগিব আৰু ৰিটেনশ্যন নাম্বাৰটোৰ জৰিয়তে এজন শিক্ষকক নিযুক্তি দিয়া হয় অৰ্থাৎ ৰিটেনশ্যন নাম্বাৰ মানে কি যেতিয়া শিক্ষকজন ৰিটায়াৰ্ড হৈছিলে যিদিনাখনি ৰিটায়াৰ্ড হৈছিলে সেইদিনাখনি ডেট লিখা থাকিব লগতে চৰকাৰী এটা নাম্বাৰ থাকিব অৰ্থাৎ যেনেকৈ আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে তেনেধৰণৰ এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোৰ জৰিয়তে নতুন এজন শিক্ষকক তাত মানে আকৌ নিযুক্তি দিয়া হয় কিন্তু এই পদসমূহৰ ক্ষেত্ৰত তেনেধৰণৰ হোৱা নাছিলে তেনেধৰণৰ মানে চৰকাৰীভাৱে সেই ৰিটেনশ্যন নাম্বাৰটো দিয়া নাছিলে গতিকে আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে যিসমূহ পদ প্ৰাদেশিকীকৰণ হৈ গৈছিলে কিন্তু পদসমূহৰ শিক্ষকজন ৰিটায়াৰ হৈ গ'ল বা লগতে শিক্ষকজনৰ মৃত্যু ঘটিলে তেনেধৰণে পদসমূহ খালী হৈ গ'ল আৰু যিসমূহ পদ খালী হৈ গৈছিলে সেই পদসমূহৰ ক্ষেত্ৰত ৰিটেনশ্যন নাম্বাৰ এতিয়া চৰকাৰৰ পৰা দিছে অৰ্থাৎ ৰিটেনশ্যন নাম্বাৰ আহিছে চ' সেই পদসমূহত এতিয়া চৰকাৰে নতুনকৈ নিযুক্তি দিব পাৰিব অৰ্থাৎ এখন স্কুলত যদি নতুনকৈ প্ৰাদেশিকীকৰণ ভেঞ্চাৰ স্কুল এখন নতুনকৈ প্ৰাদেশিকীকৰণ কৰিছিলে আৰু সেই স্কুলখনত যদি 10 জন শিক্ষক আছিলে তাৰে 3 বা 4 জন প্ৰাদেশিকীকৰণ হৈছিলে গতিকে তাৰে যদি 3-4 জন বা 5 জনৰ প্ৰাদেশিকীকৰণ হৈছিলে কিন্তু তাৰে 3 জন ৰিটায়াৰ্ড হৈ গুচি গ'ল 2 জন শিক্ষক আছে গতিকে 2 জন শিক্ষক লৈ সেই স্কুলখন কেনেদৰে চলিব গতিকে সেই পদসমূহত চৰকাৰে আকৌ নিযুক্তি দিবই লাগিব গতিকে নিযুক্তি দিবৰ কাৰণে চৰকাৰীভাৱে যেতিয়া ৰিটেনশ্যন নাম্বাৰটো আহিছে সেই ক্ষেত্ৰত আমি বুজি পাইছোঁ যে অতি সোনকালেই সেই পদসমূহ চৰকাৰে ফিল আপ কৰিবলৈ চেষ্টা কৰিব আগন্তুক যিহেতু এতিয়া লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী আমাৰ আপোনালোকে জানেই যে ভেৰিফিকেশ্যন হ'ব গতিকে বহুত কম সংখ্যক পদৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিলে কিন্তু এই যে নতুনকৈ যিসমূহ পদ খালী হৈ আছে নতুনকৈ ৰিটেনশ্যন নাম্বাৰ আহিছে
সেই ভেঞ্চাৰ স্কুলসমূহৰ যিসমূহ পদ প্ৰাদেশিকৰণ কৰিছিলে চৰকাৰে সেই পদসমূহৰ এতিয়া ৰিটেনশ্যন নাম্বাৰ আহিছে গতিকে সেই পদসমূহত যদি চৰকাৰে এতিয়া নতুনকৈ এপইণ্টমেণ্ট কৰিব বিচাৰে তেন্তে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত বহু সংখ্যক শিক্ষকৰ কিন্তু বহু সংখ্যক পদ কিন্তু খালী হ'ব অৰ্থাৎ বহু সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব ঠিক তেনেদৰে হাইস্কুল আৰু হাই ছেকেণ্ডেৰী ক্ষেত্ৰতো একেই হ'ব এতিয়া এই নটিফিকেশ্যনটোত আপোনালোকে চালে গম পাব যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰাও NOC দিছে যে আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট দিছে যে এই পদসমূহত চৰকাৰে নতুনকৈ নিযুক্তি দিব পাৰিব আৰু এইটো যেহেতু কেবিনেট ডিচিশ্যন আছিলে যে তেওঁলোকৰ যিটো ৰিটেনশ্যন নাম্বাৰ সেই ৰিটেনশ্যন নাম্বাৰটো আহিছে অলৰেডি সেই পদসমূহত নিযুক্তি দিব পাৰিব আকৌ যেতিয়া নতুনকৈ কেবিনেট হ'ব তেতিয়া কেবিনেটত যেতিয়া এপ্ৰুভ কৰিব পদসমূহ দিব লাগিব বুলি তেতিয়া আমি দেখিবলৈ পাম নতুনকৈ এডভাৰটাইজ কৰি পেলাই আকৌ সেই লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীৰ পদসমূহৰ লগতে এই পদসমূহ এড কৰি দিব এতিয়া আপোনালোকে এই নটিচটোত যদি চাই এই নটিচটোত দেখিব আণ্ডাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ লোৱাৰ প্ৰাইমেৰীৰ ৯,৬৫৫টা পদ আপাৰ প্ৰাইমেৰীৰ ১০,৫৫৩টা শিক্ষক পদ আৰু লগতে নন টিচিং ষ্টাফ যিটো আমাৰ গ্ৰেড 4ৰ কাৰণে আপাৰ প্ৰাইমেৰী স্কুলৰ ১৭২৮টা পদ ইয়াত দেখুওৱা হৈছে এইটো এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত অৰ্থাৎ ২১,৯৩৬টা পদৰ ৰিটেনশ্যন নাম্বাৰ আহিছে আৰু লগতে আণ্ডাৰ ছেকেণ্ডেৰী এডুকেশ্যন যিসমূহ আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত থাকিব তাত হাইস্কুল থাকিব হাইস্কুলৰ ১২,৫৩৬টা পদ হায়াৰ ছেকেণ্ডেৰী যিসমূহ স্কুল আছে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী একেলগ হৈ পেলাই যিসমূহ হায়াৰ ছেকেণ্ডেৰী আছে তাত ৫৩৭টা পদ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমাৰ যিটো জুনিয়ৰ কলেজ বুলি আমি আগতে কওঁ অকল কেৱল হায়াৰ ছেকেণ্ডেৰী শাখাটো থাকে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ তাত দেখিছোঁ আমি ৫২১টা পদ টোটেল ১৩,৫৯৪টা পদৰ ৰিটেনশ্যন নাম্বাৰ আহিছে চ' ইয়াত আমি দেখিবলৈ পাইছোঁ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল হায়াৰ ছেকেণ্ডেৰী সকলো শিক্ষক পদ লগতে নন টিচিং ষ্টাফ আমি এড কৰিলে ৩৫,৫৩০টা পদৰ ৰিটেনশ্যন নাম্বাৰ আহিছে কিন্তু এই পদসমূহৰ ক্ষেত্ৰত মই আপোনালোকক এটা কথা জনাই থওঁ ৩৫,৫৩০টা পদ যিহেতু ৰিটেনশ্যন নাম্বাৰ আহিছে এই ক্ষেত্ৰত কিন্তু ৩৫,৫৩০টা পদেই খালী হৈ থকা নাই আপোনালোকে ভুল নুবুজিব এই গোটেইখিনি পদ কিন্তু খালী হৈ থকা নাই ইয়াৰে বহু সংখ্যক নিশ্চয় খালী হৈ আছে ইয়াৰে 30% যদি খালী হৈ আছে বা 20% খালী হৈ আছে তথাপিও বহুখিনি পদ হ'ব কিন্তু গোটেইখিনি পদ খালী হৈ থকা নাই চৰকাৰৰ ফালৰ পৰা জনাইছে যে এই পদসমূহৰ ৰিটেনশ্যন নাম্বাৰ আহিছে অৰ্থাৎ ৩৫,৫৩০টা পদৰ তেওঁলোকে যেতিয়া নতুনকৈ প্ৰভিন্সিয়েলাইজ কৰিছিলে ২০১৩ চনত চৰকাৰে যেতিয়া চৰকাৰীকৰণ কৰিছিলে স্কুলসমূহৰ এই পদসমূহ গতিকে সেই পদসমূহৰ ৰিটেনশ্যন নাম্বাৰ আহিছে এতিয়াৰ পৰা যেতিয়া সেই পদসমূহত নতুনকৈ শিক্ষক নিযুক্তি দিব পাৰিব তেওঁলোকে আৰু এতিয়া যদি সেই পদসমূহৰ শিক্ষকসমূহ ৰিটায়াৰ হৈ যায় তেতিয়া সেই ৰিটায়াৰ্ড হৈ গ'লে তেওঁলোকৰ পদটোৰ ঠাইত এজন নতুন শিক্ষকক তেওঁলোকে নিযুক্তি দিব পাৰিব আৰু এইটো আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰাও এপ্ৰুভ কৰিছে যে এই পদসমূহৰ ক্ষেত্ৰত ৰিটেনশ্যন নাম্বাৰ আহিছে চ' পাৰ্মানেণ্ট ৰিটেনশ্যন নাম্বাৰ দিছে গতিকে আমি এই পদসমূহত তেওঁলোকে নতুনকৈ নিযুক্তি দিবলৈ তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব গতিকে এইটো এটা খুব ভাল খবৰ বুলি ক'ব লাগিব লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতো বহু সংখ্যক পদ আছে আৰু লগতে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো বহু সংখ্যক পদ আছে গতিকে ইয়াৰ যদি 20%ও খালী হৈ থাকে অৰ্থাৎ টোটেল ৩৫,০০০ পদৰ যদি আমাৰ ৮,০০০ ১০,০০০ বা ১২,০০০ পদো যদি খালী হয় তথাপিও বহু সংখ্যক নতুন কেণ্ডিডেটে সেই পদসমূহত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব যিসমূহে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী শিক্ষক পদৰ কাৰণে এপ্লাই কৰিছিলে আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিসমূহে পৰীক্ষা দিবলৈ মানে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ গতিকে হয়তো খুব সোনকালেই নতুনকৈ এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব এই পোষ্টসমূহৰ যিমানসমূহ পদ খালী হৈ আছে চৰকাৰে ফিল আপ কৰিবলৈ চেষ্টা কৰিব সেই পদসমূহৰ ক্ষেত্ৰত নটিফিকেশ্যন ওলাব বা তেওঁলোকে এডভাৰটাইজমেণ্ট উলিয়াব ৰিক্ৰুটমেণ্টৰ কাৰণে নতুন আৰু আমাৰ যিসমূহ এতিয়ালৈকে ৰিক্ৰুটমেণ্টৰ কাৰণে চৰকাৰে এডভাৰটাইজমেণ্ট কৰিছে তাৰ লগত এড কৰি পেলাই সকলোসমূহ চৰকাৰে একেলগে নতুনকৈ ৰিক্ৰুটমেণ্ট কৰিব গতিকে যদি সোনকালে কৰে তেতিয়াহ'লে আমাৰ কাৰণে ভাল কথা তেতিয়া বহু সংখ্যক কেণ্ডিডেটে চাকৰি এটা পাবলৈ সক্ষম হ'ব এতিয়া এই ক্ষেত্ৰত মই এটা কথা জনাইছোঁ এতিয়া লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কোনে কোনে চাকৰি পাব যিসকলে এপ্লাই কৰি থৈছে নতুনকৈ যদি চৰকাৰে এডভাৰটাইজমেণ্ট কৰে এতিয়া ধৰি লওক জুলাই মাহত ভিতৰত বা আগষ্ট মাহৰ ভিতৰত যদি ইয়াৰ যিসমূহ খালী হৈ থকা শিক্ষকৰ পদ ৰিটেনশ্যন নাম্বাৰ যিসমূহৰ আহিছে তাৰ যিসমূহ পদ চৰকাৰে এডভাৰটাইজমেণ্ট যদি কৰে জুলাই মাহৰ আগতে তেতিয়া চৰকাৰে হয়তো এই আগত আমাৰ যিসমূহ এডভাৰটাইজমেণ্ট কৰি গ'ল লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত যিসমূহে এপ্লাই কৰিছে যিসমূহ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে অৰ্থাৎ যিসমূহ কেণ্ডিডেট এপ্লাই কৰিছে তেওঁলোকৰ লগত যদি সেই পদসমূহৰ লগত যদি এড কৰি দিয়ে তেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকৰ বহু সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব যিহেতু লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী বহু সংখ্যক পদৰ কথা ইয়াত উল্লেখ কৰিছে ৰিটেনশ্যন নাম্বাৰ আহিছে বুলি গতিকে সেই ক্ষেত্ৰত
যিসমূহ পদ খালী হৈ আছে সেই পদসমূহ যদি চৰকাৰে ফিল আপ কৰে তেতিয়া বহু সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব সো এই পদসমূহতো কিন্তু টেট পাছ কৰাটো বাধ্যতামূলক হ'ব লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত হাইস্কুল হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব আপোনালোকে জানেই সেই পৰীক্ষাটোৰ লগত জড়িত থাকিব এই পদসমূহ গতিকে সেই পৰীক্ষাটোত যিসকলে পাছ কৰিব ইয়াত যিমানসমূহ পদ খালী হৈ আছে এতিয়ালৈকে যিমানসমূহ পদৰ এডভাৰটাইজমেণ্ট কৰিছে তাৰ লগত যদি এড কৰি দিয়ে তেতিয়া একেলগে সকলোসমূহ পদৰ নিযুক্তি দিব গতিকে আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে এতিয়া মই আপোনালোকক আৰু এটা কথা জনাবলৈ বিচাৰিছোঁ এই 2013 চনত যিসমূহ পদ প্ৰভিন্সিয়েলাইজড হৈছিলে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল আৰু হাই ছেকেণ্ডেৰী যিসমূহ শিক্ষক পদ প্ৰভিন্সিয়েলাইজড হৈছিলে সেই পদসমূহ প্ৰভিন্সিয়েলাইজড হৈছিলে কিন্তু স্কুলসমূহ প্ৰভিন্সিয়েলাইজড হোৱা নাছিলে কাৰণ আপোনালোকে নিশ্চয় জানে এখন ভেঞ্চাৰ স্কুল হ'লেও সেই স্কুলখনত যিমানসমূহ ছাবজেক্ট থাকে তাৰ এগেইনষ্টত এজন হ'লেও শিক্ষক থাকে গতিকে এখন স্কুলত যদি 15-20 জন শিক্ষক আছিলে তাৰে চৰকাৰে যিসমূহ তেওঁলোকৰ পৰা ক্ৰাইটেৰিয়া দিছিলে তেওঁলোকক বা তেওঁলোকৰ পৰা যিসমূহ ডকুমেণ্টছ বিচাৰিছিলে যিসমূহ শিক্ষকে সেই ডকুমেণ্টছসমূহ দিব পাৰিছিলে তেওঁলোকৰ পদসমূহে প্ৰভিন্সিয়েলাইজড হৈছিলে অৰ্থাৎ চৰকাৰৰ যিসমূহ ক্ৰাইটেৰিয়া আছিলে সেই ক্ৰাইটেৰিয়াসমূহ যিসকলে ফুলফিল কৰিব পাৰিছিলে তেওঁলোকৰ পদসমূহে কিন্তু প্ৰাদেশিকীকৰণ হৈছিলে অৰ্থাৎ স্কুলখন প্ৰাদেশিকীকৰণ হোৱা নাছিলে স্কুলখনত যিসমূহ শিক্ষকৰ সেই ডকুমেণ্টছবিলাক আছিলে বা তেওঁলোকে কিমান চনৰ পৰা তেওঁলোকে সেই স্কুলখনত কাম কৰি আছে তাৰ ওপৰত ভিত্তি কৰি বা চৰকাৰৰ যিসমূহ নিয়মাৱলী আছিলে তাৰ ভিত্তিতহে চৰকাৰে সেই পদসমূহ প্ৰাদেশিকীকৰণ কৰা হৈছিলে কিন্তু তাৰ লগতে আৰু এটা কথা যিসমূহ পদ প্ৰাদেশিকীকৰণ কৰা হৈছিলে এখন স্কুলত যদি 20 জন শিক্ষক আছিলে তাৰে 5-6 জনৰহে প্ৰাদেশিকীকৰণ হৈছিলে তেনেধৰণৰ স্কুলো আছে কিন্তু আৰু সেই স্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম তেনেধৰণৰ স্কুলবিলাক কিন্তু চৰকাৰী স্কুলৰ লগত এমালগেট কৰি দিয়া হৈছে বহুতো স্কুল গতিকে যিসমূহ ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিলে সেই স্কুলসমূহৰ যিসমূহ পদ প্ৰাদেশিকীকৰণ কৰা হৈছিলে সেই পদসমূহ ওচৰৰ এখন বিদ্যালয়ত জাপি দিছিলে অৰ্থাৎ এমালগেমেণ্ট কৰি দিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলকো সেই স্কুলখনলৈ যাবলৈ তেওঁলোকে অনুৰোধ জনাইছিলে তেনেধৰণৰ বহুতো স্কুল আছে কিন্তু গতিকে সেই ক্ষেত্ৰত যদিও পদসমূহ এমালগেট কৰি দিছিলে তথাপিও সেই পদসমূহৰ ক্ষেত্ৰত এতিয়াৰ পৰা ৰিটেনশ্যন নাম্বাৰ আহিছে কাৰণ বহুতো পদ প্ৰাদেশিকীকৰণ হৈছিলে কিন্তু শিক্ষকসমূহ ৰিটায়াৰ্ড হৈ গৈছিলে সেই ৰিটায়াৰ্ড হৈ যোৱাৰ পাছত পদসমূহ তেনেকৈ ৰৈ গৈছিলে এতিয়া যিসমূহ পদ ৰিটায়াৰ্ড হৈ গ'ল কিন্তু ৰিটেনশ্যন নাম্বাৰ আহিছে সেই ক্ষেত্ৰত সেই পদসমূহ মৰি যোৱা নাই সেই পদসমূহ আছেই মানে বৰ্তমানো গতিকে সেই পদসমূহৰ নতুনকৈ চৰকাৰে ৰিক্ৰুটমেণ্ট কৰিব নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে 2013 চনত হৈছিলে এই যিটো প্ৰভিন্সিয়েলাইজড চৰকাৰে কৰিছিলে এইটো 2013 চনত হৈছিলে এইটো এখন এক্ট আছে প্ৰভিন্সিয়েলাইজড এক্ট আছে সেই এক্টখনৰ আণ্ডাৰত হৈছিলে গতিকে এতিয়া আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে এই যিসমূহ পদ আছে 35,530টা ইয়াৰে যিমানসমূহ পদৰ শিক্ষক নাই যিমানসমূহ পদৰ শিক্ষক বৰ্তমান নাই সেইসমূহ পদত যিহেতু ৰিটেনশ্যন নাম্বাৰ আছে গতিকে এতিয়া চৰকাৰে দিছে গতিকে সেই পদসমূহত নতুনকৈ নিযুক্তি দিব অৰ্থাৎ ৰিটেনশ্যন নাম্বাৰটো হ'লেহে সেই পদসমূহত নতুনকৈ এজন শিক্ষক নিযুক্তি দিব পাৰে চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আপোনালোকো নিশ্চয় লাভান্বিত হৈছে এই ভিডিঅ'টোৰ পৰা গতিকে যিসমূহ কেণ্ডিডেটে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল আৰু হাই ছেকেণ্ডেৰী এজন শিক্ষক হ'ব বিচাৰিছে আপোনালোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন চৰকাৰে এইসমূহ পদৰ ক্ষেত্ৰত যিসমূহ খালী হৈ আছে নতুনকৈ নিযুক্তি দিবলৈ আগবাঢ়িব বুলি আমি আশাবাদী আগন্তুক সময়ত আমি ইয়াৰ এটা এডভাৰটাইজমেণ্ট দেখিবলৈ নিশ্চয় পাম চৰকাৰে নতুনকৈ এডভাৰটাইজমেণ্ট কৰিব এমাহ দুমাহৰ ভিতৰতে খুব সোনকালে যদি কৰে আমাৰ কাৰণে ভাল চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো নতুনকৈ যদি আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰমেশ্যনমূলক ভিডিঅ'সমূহ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম থেংক ইউ ভেৰি মাছ থেংকছ ফৰ ৱাচিং